Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু যিসকল ছাত্ৰ-ছাত্ৰী বিশেষকৈ স্কুলত আৰু লগতে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ পঢ়ি আছে বা আপোনালোক যিসকল সাধাৰণতে 5 6 ৰ পৰা আদি কৰি যিসকলে সেকেন্ড ইয়াৰলৈকে পঢ়ি আছে তেওঁলোকৰ কাৰণে যেহেতু এটা কাৰ্ড বা যেটো আসলতে আপাৰ আইডি বুলি এটা কাৰ্ড সাধাৰণতে আপোনালোকে বনাব লাগিব বুলি ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে আৰু এতিয়া কথাটো হল আপোনালোকে হয়তো শুনিছে আপাৰ আইডিৰ বিষয়ে এই আপাৰ আইডি কাৰ্ডটো কি হয় আৰু ইয়াৰ প্ৰয়োজনীয়তা কি আছে কিহত দৰকাৰ হ'ব আপোনালোকক সেই কথাখিনি হয়তো আপোনালোকে ইমান ভালকৈ নাজানে চাগে গতিকে হেতুৰ বিষয়ে আপোনালোকক জনাও যেহেতু স্কুল বিলাকত বা বিভিন্ন যিবিলাক বিদ্যালয় আছে তাত এটোৰ বিষয়ে এটা বিতংকৈ আপোনালোকক হয়তো শিকাইছে কিন্তু আজি ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক ইয়াৰ বিষয়ে অলপ জনাম আপাৰ আইডি কাৰ্ড আসলে কি হয় আপোনালোকে হেতু চাই লব প্ৰথম কথাটো হৈছে এটা ডিজিটালি শিক্ষণ এটা সামগ্ৰী যেটো নেকি আপোনালোকৰ আপাৰ আইডি হিচাপে থাকে আৰু আপাৰ আইডি আসলে ক্ৰেডিট যেটো আপোনালোকে মাৰ্কস পায় বিভিন্ন ধৰণৰ মাৰ্কস বিলাক আপোনালোকে যত পায় আসলে ধক ফাৰ্ষ্ট ইয়াৰত পালে বা সেকেন্ড ইয়াৰত পালে বা 10ত পালে 9ত পালে গুটেই যিখিনি মাৰ্কস সেইখিনিৰ কাৰণে আপোনালোকে অসংখ্য যি প্ৰমাণপত্ৰ হেবিলাক লৈ থাকিব লাগে আৰু কেতিয়াবা হেতু হেৰাই যোৱাৰ চান্স থাকে কিন্তু যদি আপোনালোকৰ আপাৰ আইডি কাৰ্ড থাকে তেতিয়াহলে আপোনালোকে সেই বস্তুটো যেহেতু তাত আপলোড হৈ থাকিব গতিকে আপোনালোকে তাৰ পৰা সেই গুটে বস্তুখিনি সেই গুটে ডিটেইলছখিনি আপোনালোকে ল'ব পাৰে গতিকে আপাৰ আইডি আসলতে কি হয় বুলি যদি কওঁ তেতিয়াহলে এটো এটা সাধাৰণতে অটোমেটেড পাৰ্মানেন্ট একাডেমিক একাউন্ট ৰেজিষ্ট্ৰি হয় আৰু ইয়াত আসলতে ভাৰতৰ যিমানবিলাক ছাত্ৰ-ছাত্ৰী আছে সকলো বিলাকৰ ক্ষেত্ৰত সকলো ষ্টুডেন্ট যেহেতু এটাই তাক লৈ আসলতে তাৰ কাৰণে এটো এটা চিনাকি পত্ৰ এটা কথাটো হল এটো যেহেতু এনইপিৰ কাৰণে যিসকল নতুনকৈ আসলতে সিস্টেমত সোমাই পৰিছে এটা যেহেতু আপোনালোকে জানে নিউ এডুকেশ্যন পলিচি আহিছে আৰু ইয়াত আপোনালোকৰ এই যেটো কাৰ্ড হে কাৰ্ডটো দৰকাৰী ইয়াৰ লাভবিলাক কি ইয়াৰ লাভবিলাক প্ৰথম কথাটো হৈছে আপোনালোকৰ যি গতিশীলতা হেতু সুগম কৰিবই দ্বিতীয়টো হৈছে আপোনালোকৰ যদি হে যিবিলাক পথ আপোনালোকে যদি লব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে নিজৰ পথৰ মতে আপোনালোকে লব পাৰে যেহেতু তাত কোনো ধৰণৰ প্ৰবলেম নাই নেক্সট হৈছে আপোনালোকে এই আধাৰ কাৰ্ড যেটো আসলতে আপাৰ আইডি সেই আপাৰ আইডিটো যদি আপোনালোকে লয় তেতিয়াহলে আপোনালোকে যিবিলাক প্ৰমাণপত্ৰ লৈ ফুৰে সেই প্ৰমাণপত্ৰবিলাক নাথাকিলো আপোনালোকৰ এই যেটো আইডি থাকিব সেই আইডি থ্ৰুৱেদি আপোনালোকৰ গুটে ডিটেইলছখিনি সাধাৰণতে তেওঁলোকে পাই যায় গতিকে ইয়াত হাৰ্ড কপিৰ প্ৰমাণপত্ৰৰ কোনো ধৰণৰ হেৰাই গলেও আপোনালোকৰ ইয়াত গুটে ডিটেইলছখিনি যেহেতু থাকে গতিকে আপোনালোকে তাৰ পৰা ইউজ কৰিব পাৰে সো এটো হৈছে আপোনালোকৰ কথা এতিয়া ছাত্ৰ ক্ষেত্ৰত আপোনালোকৰ এই যেটো আপাৰ আইডি কিয় থাকিব লাগে হেতু হয়তো আপোনালোকে ভাবিব পাৰে যে আপোনালোকক কি কাৰণে এটো দৰকাৰী সো এটো এটা আপোনালোকৰ এটা 12টা অংকৰ এটা কাৰ্ড যেটো নেকি মাৰ্কশিট গ্ৰেড শীট ডিগ্ৰী ডিপ্লোমা প্ৰমাণপত্ৰ যিমানখিনি আছে সেইখিনি আসলতে একেলগে এটা ঠাইত সংগ্ৰহিত হৈ থাকে সেভ হৈ থাকে আসলে গুটে বস্তুখিনি এটা যেটো এই যেটো আপোনালোক কাৰ্ড দিব তাতে গুটে ডিটেইলছখিনি আসলতে আপোনালোকৰ থাকিব বিভিন্ন ধৰণৰ মাৰ্কশিট হৈ গল যিখিনি আপোনালোকৰ গ্ৰেড শীট আছে বা যিখিনি ডিগ্ৰী ডিপ্লোমাৰ যিমান বিলাক প্ৰমাণপত্ৰ আছে গুটে ডিটেইলছখিনি আসলতে আপোনালোকৰ তাত ষ্টৰ হৈ থাকিব এটো ধৰি লওক এটা মেমৰি কাৰ্ড যত আপোনালোকৰ গুটে ডিটেইলছখিনি সোমাই থাকে যেনেদৰে আপোনালোকে মোবাইলটো যেটা ইউজ কৰে মোবাইলটো যেনেদৰে আপোনালোকৰ প্ৰত্যেকটো ডিটেইলছ তাত থাকে তেনেকৈ এটো এটা আপোনালোকৰ ডিটেইলছ বিলাক তাত থাকিব এতিয়া কথাটো হল এই বস্তুটো বনাব কেনেকৈ বনাবৰ কাৰণে প্ৰথম কথাটো হৈছে আপোনালোকৰ যিখন স্কুল সেই স্কুলত বনাব লাগিব ইয়াত আপোনালোকে অনলাইন নিজাববীয়াকৈ বনাব নোৱাৰে আপোনালোকে স্কুলত বনাব লাগিব তাৰ কাৰণে প্ৰথমতে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ড মাষ্ট বি আপোনালোকক দৰকাৰ হ'ব এতিয়া আধাৰ কাৰ্ডৰ লগতে আৰু এটা বস্তু দৰকাৰ হ'ব হেতু হৈছে কি যে আপোনালোকৰ পেৰেন্টস বা গাৰ্জিয়ানৰ যেটো আধাৰ কাৰ্ড হেতু লাগিব লগতে কনসেন্ট ফৰ্ম মানে হৈছে আপোনালোকৰ পেৰেন্টস বা গাৰ্জেনে বা মা দেউতাই আসলতে এটা কাগজ থাকিব আসলতে তেওঁলোকে সন্মত যে এই বস্তুবিলাক এই যেটো আধাৰ কাৰ্ড বা এটো যেটো আপাৰ আইডি বনাব আধাৰ কাৰ্ড নহয় সৰি আপাৰ আইডি যেটো বনাব কাৰ্ড সেই কাৰ্ডটোত তেওঁলোকে যে সন্মত তেওঁলোকৰ মতে যে বনাব পাৰিব তাক তেওঁলোকে পাৰমিশন দিব লাগিব তেতিয়াহে আসলতে এই কাৰ্ডটো বনোৱাটো সম্ভৱ হ'ব গতিকে যেহেতু ইয়াৰ ক্ষেত্ৰত আধাৰ কাৰ্ড লাগিব গাৰ্জেনৰ আধাৰ কাৰ্ডটো লাগিবই লগতে তেওঁলোকৰ পাৰমিশনটো লাগিব আৰু সেই পাৰমিশনটো হোৱাৰ পিছতহে এই কাৰ্ডটো স্কুলখনে বা কলেজখনে বনাব পাৰিব নহলে আসলতে বনাব নোৱাৰে সো এইবিলাকে আছিল আপাৰ আইডিৰ বিষয়ে সবিশেষ
আশা কৰিলোঁ আপোনালোকে গোটেই কথাখিনি ভালদৰে বুজি পালে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে যিহেতু আপাৰ আইডিৰ ওপৰত খুব বেছি চৰ্চিত হৈ আছে গতিকে তেওঁলোকেও বুজি পায় গোটেই কথাখিনি তাৰ কাৰণে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব চ' আজিলৈ আপোনালোক এইখিনি কথা জনালোঁ আৰু ইয়াত যিহেতু বহুতে প্ৰশ্ন কৰি আছিলে যে কোনসকলৰ দৰকাৰ হ'ব মই আপোনালোকক জনাই থৈছোঁ যে ইয়াত হায়াৰ ছেকেণ্ডেৰীলৈকেহে দৰকাৰ হ'ব ডিগ্ৰীখিনি যিহেতু ABC ID বুলি এটা পাৰ্ট থাকে গতিকে তেওঁলোকে তাত সেইটোত ৰেজিষ্টাৰ কৰিব গতিকে তেওঁলোকৰ এইটো দৰকাৰ নহ'ব চ' এইখিনি আপোনালোকক জনালোঁ আশা কৰিলোঁ আপোনালোকৰ এই গোটেই কথাখিনি হেল্পফুল হ'ব চ' ধন্যবাদ